আজিৰে পৰা যেতুকৈ শ্ৰীকৃষ্ণৰ দৌল উৎসৱ ৰঙৰ উৎসৱ ফাকুৱাক লৈ এতিয়া ৰাজ্যজুৰি উৎসাহ দেখিবলৈ পোৱা গৈছে আবিৰৰ পৰখেৰে ৰঙীন হৈ উঠিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত ফলে আমি এই মুহূৰ্তত এই দৃশ্য আপোনালোকক দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীটো এতিয়া হলিৰ উৎসাহ বৃদ্ধি পাইছে মহানগৰীৰ গাড়ীগাঁৱৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো বিশেষকৈ 1 নম্বৰ ৱাৰ্ডৰ প্ৰধান যি সামাজিক সাংস্কৃতিক অনুষ্ঠান গাড়ীগাঁও উদয়সমূহীয়া কেন্দ্ৰৰ উদ্যোগতো আজি পুৱাৰ ভাগৰে পৰা ৰঙৰ উৎসৱ ফাকুৱা উলহ মালহেৰে পালন কৰা হৈছে গাড়ীগাঁও শ্যামৰাই গোখাইঘৰৰ পৰা হৰিধ্বনিৰে আৰম্ভ কৰি পশ্চিম গাড়ীগাঁৱৰ প্ৰতিটো চুবুৰীতে উদয়সমূহীয়া কেন্দ্ৰৰ সভাপতি সম্পাদক সহিতে অঞ্চলবাসী এনেধৰণে হোলী গীতেৰে এক প্ৰকাৰ আনন্দ উৎসাহৰ মাজেৰে ৰঙত মতলীয়া হৈছে উদযাপন কৰিছে হোলী আমি পৰিৱেশটো আপোনালোকক দেখুৱালো গাড়ীগাঁৱৰ পৰা